আৰু অসমীয়া মানুহে খেতি কৰিব নোৱাৰে বুলি তেওঁলোকে ভাবিছিলে মৰাপাটৰ খেতিটো অসমীয়া মানুহে তেতিয়ালৈকে কৰা নাছিলে নাজানে গতিকে সেই মানুহবিলাক আনিছিলে ব্ৰিটিছে সংস্থাপন কৰিছিলে গতিকে এই কথা বতৰাবিলাক আমি জানিব লাগিব আৰু আমাৰ যিটো ডেটা সেই ডেটা অনুসৰি এই ডেটাৰ লগত কিন্তু এটা কথা আমি যদি মিলাই চাই আজিৰ দিনটোৰ যদি মিলাই চাই তেতিয়াহ'লে চাব এই এনআৰচি যে আপডেট কৰিলে সেই এনআৰচিত সেইকাৰণে মুছলমানৰ আপোনাৰ বহিৰাগতৰ সংখ্যা অবৈধ বিদেশীৰ সংখ্যাটো কম মানে 1.5 লাখ বা 2 লাখ হ'ব আপোনাৰ হিন্দু বাংলাদেশৰ সংখ্যা 18 লাখ সেই প্ৰেক্টিকেল কথাটো বুজি লওক চৰকাৰে এনআৰচি আপডেট কৰিছে দেই এইটো আকাশ দলে কৰা নাই কথাটো কৈছো মই আপোনালোকে সকলোৱে জানে এতিয়া এনআৰচি খচৰাখন ফাইনেল হোৱাৰ পাছত কিয় এই মুহূৰ্তলৈকে বিদেশী বিতৰণৰ ব্যৱস্থা কৰা নাই কাৰণটো হৈছে যে সেই এনআৰচিৰ খচৰাত চূড়ান্ত তালিকাত হিন্দু বাংলাদেশীহে তাত আছে প্ৰায় 17 লাখ মান আছে কাহিনী বুজি পাইছে নাই কিন্তু অবৈধ মুছলমান সংস্থাপনৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে আনিছিলে সেই কথা ডেটাই কয় তাৰ প্ৰমাণ পত্তা কোনে দিছিলে হেনৰি কটন 1920 পৰা 1930 লৈকে কিমানক দিছিলে 6,53,000 লোকক দিছিলে তাৰ বিপৰীতে অসমৰ থলুৱা মানুহক কিমান দিছিলে 84,000 গতিকে সেই কথাবিলাক নাজানিলে এনেই বিতৰ্ক কৰি লাভ নাই গতিকে আপুনি সেই কাৰণে এতিয়া মিয়াক খেদিম বুলি ক'লে মিয়াক যে বাহিৰ কৰি দিব নোৱাৰি সেই সময়তে পত্তা পাই তেওঁলোকৰ কাগজ পত্ৰ ক্লিয়াৰে হৈ আছে তাৰ পাছত কিছু সংখ্যক আহিছে কাৰ কাৰণে আহিছে যে আমাৰ সুপাধিলা নীতিৰ কাৰণে আমি যে সীমা সমস্যাবিলাক সমাধান কৰিব পৰা নাই কাটাতাৰৰ ব্যৱস্থা কৰিব পৰা নাই আজি বিজেপি চৰকাৰেতো তাত সীমাত গৈ প্ৰথম যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ'ল 1 ইঞ্চিও বাংলাদেশীক মাটি এৰি নিদিওঁ বুলি কৈছিলে সীমা পুনৰ নামত হাজাৰ হাজাৰ বিঘা দি দিলে বাংলাদেশক দূৰবীন চাই সীমা সমস্যা সমাধান কৰিম বুলি তাততো এটা হেৰিও চলিছিলে এটা ফিল্মি ষ্টাইলত মানে তেনেকুৱা ধৰণৰ নাটকো চলিছিলে কিন্তু সমাধান নহ'ল আজিও উন্মুক্ত হৈ আছে আজি ভাৰত বাংলা সীমাত মুঠৰ ওপৰত এই সংগ্ৰামখনে আচলতে কাৰোৰ লাভ নহ'লেও পলিটিক্যালি হিমন্ত বিশ্ব শৰ্মাক হিৰো কৰোৱা এটা সংগ্ৰাম হৈছেগে এতিয়া কিন্তু সেইটোৰ আমি সাৱধান হ'ব লাগিব আমি জনা শুনা মানুহবিলাকে যিসকল শিক্ষিত আজি যুৱক যুৱতী আমি নেতৃত্ব দি আছো যিসকলে জাতীয় জনগোষ্ঠীয় সংগঠনক প্ৰতিনিধিত্ব কৰি আছে আমি আচলতে ইতিহাসটো জানিব লাগিব আৰু এই ক্ষেত্ৰত আচলতে মেইন প্ৰেক্টিকেলি আচলতে আমি কি কৰিব পাৰোঁ সেই পৰ্যায়লৈকে যাব লাগিব আন্দোলনটো ৰিজাল্টবিহীনভাৱে এনেকৈ সমাপ্ত হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ আন্দোলন কেবৰ আন্দোলন সেই সময়ছোৱাটো আমি ফেল মাৰিছোঁ গতিকে আমি নজনাৰ কাৰণে আমি আন্দোলন এটা পৰিচালনা ভালকৈ কৰিব নোৱাৰিলোঁ গতিকে জাতিটোৰ কাৰণে দুৰ্ভাগ্য আৰু এই সময়ছোৱাত আপোনাৰ এই যি আটাইবিলাক ইছ্যু আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ বানপানীত প্ৰায় 100 জনতকৈ অধিক মানুহ মৰাৰ পাছতো বানপানীৰ বিষয়ে আজি অসম বিধানসভাত আলোচনা নহয় আজি মূল্যবৃদ্ধিৰ কথাটো আলোচনা এইটোতো বিষয়ে নহয় অসমবাসী ৰাইজে পাত্তাই নিদিয়ে মুছলমানক গালি পাৰি দিলে আপোনাৰ আলুৰ দাম 100 টকা হ'লেও একো কথা বতৰা নাই কাৰো কুৱেশ্যন এৰাইজ নহয় আজি হিমন্ত বিশ্ব শৰ্মাই 26 লাখ নিবনুৱাৰ কৰ্মসংস্থাপনৰ কথা কৈছিলে আজি তেওঁৰ দিনত আজি 32 লাখ হ'ল যোৱাকালি পেপাৰ হেডলাইন আহিছে 32 লাখে 12,600টা পোষ্টত এপ্লাই কৰিছে তাৰ বেছিভাগে BA পাছ MA পাছ আমাৰ কলেজ ইউনিভাৰ্চিটি এতিয়া আচলতে নিবনুৱা প্ৰতিষ্ঠা কৰা নিবনুৱা জেনেৰেট কৰা একোটা শিক্ষা প্ৰতিষ্ঠান হ'বলৈ গৈ আছে যোগ্যতা অনুসৰি কাকো চাকৰি দিব নোৱাৰে এতিয়া আপোনালোকে আচৰিত পাব গাড়ী ড্ৰাইভাৰটোৰ কাৰণে আজি MA পাছ ল'ৰাই এপ্লাই কৰিছে আমি MA কি ড্ৰাইভাৰ কৰিবলৈ পঢ়া শুনা কৰিছিলোঁ নেকি আজি 2 লাখ মানে আবেদনকাৰী ড্ৰাইভাৰৰ কাৰণে এইটো কি খুচাইছে আচলতে বৰ্তমান সময়ত আমি দেখিছোঁ যে অসম চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মাই ডাইলগ মাৰি আছে ডাইলগ এৰি যে জাতিটোক আগুৱাই নিবৰ কাৰণে তেওঁ নাজানে তেওঁৰ ওপৰত একো পৰামৰ্শ দি লাভ নাই নজনা মানুহটোক এনে কৈ লাভ নাই তেওঁ জাতীয় সংগঠনৰ লিডাৰৰ নিচিনাকৈ হিন্দুত্ববাদী সংগঠনৰ কিবা সভাপতি সম্পাদকৰ নিচিনাকৈ বিধানসভাত চিঞৰি থাকে কিন্তু কাৰ্যক্ষেত্ৰত একো নকৰে মিয়াক গালি পাৰি থাকে তেওঁ বহিষ্কাৰ কৰি দেখুৱাওক সেই কথাটো কৈছোঁ যে যিটোৰ জৰিয়তে আজি মই যে কৈছিলোঁ অসম চুক্তিৰ কথা কৈ আছিলোঁ আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোৰ কথা আপুনি চাওক সেইবিলাক ছেফগাৰ্ড এইবিলাক সাংবিধানিকভাৱে অসমক ছেফগাৰ্ড দিব আজি ইনাৰ লাইন পাৰ্মিটৰ কথা আছে আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেতিয়া ট্ৰাইবেল ষ্টেট হ'ব অসম সুৰক্ষিত হ'ব আজি বিধানসভাটো আমি খিলঞ্জীয়া মানুহৰ তাতে আপোনাৰ পাৰ্চেণ্টেজ মানে 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈ আছোঁ সেইবিলাকৰ জৰিয়তে আহিব সেই কামটো হিমন্ত বিশ্বই কৰিব নেকি সুধিব নকৰে আজি আপোনাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে আমাৰ ছেফগাৰ্ড হ'ব ট্ৰাইবেল ষ্টেট হ'ব অসম তেতিয়া আমাৰ নন ট্ৰাইবেল বিলাকৰ কাৰণে ধৰক তেওঁলোকে আমাক যি ধৰণে আগ্ৰাসন কৰিছে এইটো কৰিব নোৱাৰিব সেই কামটো কৰিব পাৰিব হিমন্ত বিশ্ব আপোনাৰ দম আছে নেকি এইটো আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে আজি আমাৰ যিবিলাক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল তেওঁলোকক শিক্ষিতৰ ব্যৱস্থা নকৰে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা নকৰে
আপোনাৰ এই কি অসম চুক্তিৰ 6 নং দফা সাংবিধানিকভাৱে যিটোৱে আমাক প্ৰটেকশ্যন দিব তাক কাৰ্যকৰী নকৰে যিবিলাকৰ ৰিজাল্ট আছে সেইবিলাক নকৰে দেখোন হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানক গালি পাই থাকে বিধানসভাত আপোনাৰ তেওঁ মানে যিটো কাম তেওঁ আন্দোলনকাৰী নিচিনা ভাও দিছে যোৱাকালি লাজ লাগে মানে এই কথাবিলাক আপোনালোকে চাওক যিটো কামৰ জৰিয়তে আমি আচলতে নিৰাপদ হ'ম অসমৰ থলুৱা খিলঞ্জীয়াই ইয়াত নেতৃত্ব বহন কৰিব অসমত সেই বিষয়বিলাকৰ ক্ষেত্ৰত আমি কোনবিলাক প্ৰেক্টিকেল কাম কৰা উচিত সেই ক্ষেত্ৰত আপোনালোকে সকলোৱে মনোনিৱেশ কৰক লেকচাৰ মাৰিলে কামটো হৈ নাযায় সেই কথাটো কৈ থলো মই আচলতে আপোনাক ধন্যবাদ জনাইছোঁ খুব আচলতে সুন্দৰভাৱে আপোনাৰ মতামতখিনি যিহেতু বাস্তৱৰ কথাখিনি বা আপুনি যিহেতু ইতিহাসৰ কথাখিনি খুব সুন্দৰকৈ আপুনি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে ক'লে ধন্যবাদ জনাইছোঁ এই গোটেই বিষয়টো যিহেতু সাম্প্ৰতিক সময়ত ঘটনাটো চলি আছে আপুনি আপোনাৰ মনৰ কথাকেইটা আমাৰ ইয়াত জনোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ ঠিক আছে